কৃষ্ণ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত কীৰ্তন ঘোষাৰ প্ৰথম খণ্ড চতুৰ্বিংশ শতি অৱতাৰ বৰ্ণনা প্ৰথম কীৰ্তন ঘোষা। জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কেশৱ হৰি ৰাম ৰাম কেশৱ হৰি। প্ৰথমে প্ৰণাম ব্ৰহ্মাৰূপী সনাতন সৰ্বয়ৱতাৰৰ কাৰণ নাৰায়ণ। তজু নাভি কমলত ব্ৰহ্মা ভৈলা জাত যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত। মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত উদ্ধাৰিলা চাৰি বেদ প্ৰলয় জলত। সত্যব্ৰত ৰাজাক দেখাইলা নিজ মায়া নধৰিলা সমুদ্ৰে তোমাৰ মৎস্য কায়া। কুৰ্ময় অৱতাৰ ভৈলা ক্ষীৰোদধি তীৰে লক্ষ্য প্ৰহৰৰ পথ জুৰিলা শৰীৰে। কৰিলে কপৰিতুতি সুৰাসুৰ নাগে ধৰিলা মন্দৰ গিৰি প্ৰভু পৃষ্ঠি ভাগে। দিব্য যজ্ঞ বৰাহ স্বৰূপ ভৈলা তুমি লীলায়ে দান্তৰ আগে উদ্ধাৰিলা ভূমি। তোমাক কৰিল যুদ্ধ হিৰণ্যাক্ষ বীৰি অপ্ৰয়াসে দৈত্যক বধিলা দন্তে চিৰি। আদি দৈত্য হিৰণ্যকশিপুৰ বলিয়াৰ নৰসিংহ ৰূপে হিয়া বিদাৰিলা তাৰ। কৰিলা নিৰ্ভয় পাইলা ত্ৰিদশে উল্লাস ভক্ত প্ৰহ্লাদক প্ৰভু কৰিলা আশ্বাস। বামন স্বৰূপে অদিতিৰ বাক্য পালি ইন্দ্ৰ কথা পিলাচলে বলি কণিকালি। ত্ৰৈলোক্যক আক্ৰমিলা চৰণৰ গতি তজু পাদুদকে গংগা ভৈল উত্তপতি।